জুবিন গাৰ্গৰ ঘটনাটোত প্ৰকৃত বিধ ঢালিছে এইগৰাকী অমৃতপ্ৰভা মহন্তই। হয়, ফটোত দেখি থকা এইগৰাকী হৈছে অমৃতপ্ৰভা মহন্ত, যিগৰাকী অমৃতপ্ৰভা মহন্তই জুবিন গাৰ্গৰ এই ঘটনাটোত প্ৰকৃত বিধ ঢালিছে। সবিশেষ এই প্ৰতিবেদনত আপোনালোকে জানিব পাৰিব। আশা কৰিছোঁ এই প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে গোটেই ঘটনাটো চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰতিদিনে ঘটনাটোৰ ৰহস্যৰ ভিতৰলৈ সোমাই গৈ আছে, ৰহস্যৰ মাজলৈ সোমাই গৈ আছে। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকজন অনুৰাগীয়ে এইখিনি সময়ত মাত মাতিছে। সামাজিক মাধ্যমতেই হওক বা যোনে যেনেকৈ পাৰে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিছে। তাৰ মাজতেই এইগৰাকী অমৃতপ্ৰভা মহন্তই যি জুবিন গাৰ্গৰ ঘটনা, সেই ঘটনাটোত বিষ ঢালিছে। আপোনালোকে গম পায়, শেখৰজ্যোতি গোস্বামী, জুবিন গাৰ্গৰ লগত বহুদিন বাদ্যযন্ত্ৰ সংগত কৰা শেখৰজ্যোতি গোস্বামী ইতিমধ্যে তেওঁ জনাইছে যে জুবিন গাৰ্গক বিষ দিয়া হৈছিল, বিষ খুৱাই জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ছিংগাপুৰত। তেনেধৰণৰ মন্তব্য শেখৰ গোস্বামী ইতিমধ্যে জনাই থৈছে। সেই ঘটনাটোত শেখৰ গোস্বামীয়ে কোৱা কথাখিনি কিমান দূৰ সত্যতা আছে সেয়া সময়ত ওলাই পৰিব। সেয়াও এক ডাঙৰ সন্দেহৰ মাজত বৰ্তমান সময়খিনিত সোমাই আছে। কিন্তু এইগৰাকী অমৃতপ্ৰভা মহন্তই প্ৰকৃততে বিষ ঢালিছে জুবিন গাৰ্গৰ এই ঘটনাটোত। অমৃতপ্ৰভা মহন্তই যেতিয়া ছিংগাপুৰৰ পৰা অসমলৈ আহে, ছিংগাপুৰৰ পৰা অসমত অহাৰ পিছত যেতিয়া সাংবাদিকসকলে অমৃতপ্ৰভা মহন্তক গোটেই ঘটনাটোৰ বিষয়ে সুধিছিল, তেতিয়া অমৃতপ্ৰভা মহন্তৰ কথাবোৰ আছিল বেলেগ। আৰু এতিয়া যেতিয়া CIDয়ে অমৃতপ্ৰভা মহন্তক সোধপোছ কৰিছে, যেতিয়া অমৃতপ্ৰভা মহন্তৰ পৰা জানিব বিচাৰিছে আচলতে প্ৰকৃত ঘটনা কি, প্ৰকৃত কি হৈছিল জুবিন গাৰ্গৰ লগত, তেতিয়া বহু কথা এইখিনি সময়ত ওলাই পৰিছে, যি কথাৰ লগত কিন্তু এই অমৃতপ্ৰভা মহন্তই প্ৰথম অৱস্থাত যিখিনি কথা কৈছিল সাংবাদিকৰ আগত, সেই কথাবোৰৰ কোনো ধৰণৰ মিল নাই। তেওঁ একো নাজানো বুলি কৈছিল, কিন্তু এতিয়া গম পোৱা গৈছে জুবিন গাৰ্গৰ যিসমূহ ভিডিঅ' আপোনালোকে দেখিবলৈ পাইছে, জুবিন গাৰ্গে সাগৰৰ মাজলৈ যোৱা, তেওঁ লাইফ জেকেট নিপিন্ধা, তেওঁ যিখন বোটখনত ধৰিবলৈ চেষ্টা কৰিছিল কিন্তু ধৰিব পৰা নাছিল, সকলোখিনি ভিডিঅ' কিন্তু এইগৰাকী অমৃতপ্ৰভা মহন্তই ৰেকৰ্ড কৰিছিল। তেওঁৰ মোবাইলৰ পৰাই প্ৰত্যেকটো ভিডিঅ' কিন্তু ভাইৰেল হৈ আছিল। প্ৰত্যেকটো ভিডিঅ'ই সামাজিক মাধ্যমত ওলাই আছিল এইগৰাকী অমৃতপ্ৰভা মহন্তৰ মোবাইলৰ পৰাই। গতিকে গোটেই ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী আছিল, সেই স্থানত উপস্থিত আছিল এইগৰাকী অমৃতপ্ৰভা মহন্ত, যিগৰাকী অমৃতপ্ৰভা মহন্তই কিন্তু প্ৰথম অৱস্থাত যেতিয়াই সাংবাদিকে তেওঁক সুধিছিল গোটেই ঘটনাটোৰ বিষয়ে, তেওঁ একো নাজানো বুলি কৈছিল। সেই সময়ত জুবিন গাৰ্গৰ কাষতে উপস্থিত নথকা বুলি কৈছিল। গতিকে প্ৰকৃততে অসমীয়াৰ আৱেগৰ লগত বিষ ঢালিছে এইগৰাকী অমৃতপ্ৰভা মহন্তই। কাৰণ অসমীয়াৰ আৱেগ হয় কণ্ঠশিল্পী জুবিন গাৰ্গ, অসমীয়াৰ হিয়াৰ আমঠু। গতিকে তেওঁৰ ন্যায় পক্ষত যি সময়ত সকলোবোৰ ওলাই আহিছে, সেইখিনি সময়তে কিন্তু অসমৰ আৱেগৰ লগত খেলা কৰি আছে এইগৰাকী অমৃতপ্ৰভা মহন্তই। ইয়াৰ মাজত আৰু বহু ৰহস্য আছে, সেই ৰহস্যবোৰ সময়ে ওলাই পৰিব। যিহেতু এতিয়া গোটেই ঘটনাটো সোধপোছ কৰি আছে, বহুতকে ইতিমধ্যে সোধপোছৰ কাৰণে মাতি থকা হৈছে, তেওঁলোকক সোধপোছ কৰিছে। গতিকে সোনকালে আশা কৰিছোঁ জুবিন গাৰ্গে ন্যায় পাওক। এইটো আচলতে পৰিকল্পিত হত্যাকাণ্ড নে সঁচাকৈ জুবিন গাৰ্গৰ তাতে বিশেষ কিবা অসুস্থতাৰ কাৰণে তেওঁ হঠাৎ তেনেকৈ আমাক এৰি থৈ গুচি গ'লে, সেই সময়ত সকলোবোৰ ওলাই পৰক। কিন্তু যি কথাবোৰ বৰ্তমান সময়ত ওলাই আছে, কিন্তু সকলোবোৰ কথাই কিন্তু এতিয়া খেলি মেলি হৈছে। সেয়া শেখৰজ্যোতি গোস্বামীয়ে যেতিয়া প্ৰথমতে অসমলৈ আহে, তাৰ পাছত তেওঁ যি ভাষ্য আগবঢ়াইছিল সেইবোৰো, আৰু বৰ্তমান সময়ত তেওঁ এই কথাবোৰ যিবোৰ কথা কৈ আছে যে কণ্ঠশিল্পী জুবিন গাৰ্গক বিষ খুৱাই হত্যা কৰা হৈছিল, সকলো কথা কিন্তু খেলি মেলি হৈ থকা দেখা পোৱা গৈছে বৰ্তমান সময়খিনিত। আমি আশা কৰিছোঁ জুবিন গাৰ্গে ন্যায় পাব। আমি ন্যায়ৰ কাৰণে সকলোৱে মাত মাতিবই লাগিব, তেওঁ ন্যায় পাবই লাগিব। গতিকে আশা কৰিছোঁ আৰক্ষীয়ে যিমান পাৰে তেওঁলোকে তদন্ত কৰিব। চৰকাৰখনৰ ওপৰত বিশ্বাস আছে, দোষীয়ে যাতে কঠোৰতকৈ কঠোৰ শাস্তি দোষীসকলে যাতে পায়। আৰু এই প্ৰতিবেদনৰ পৰা ইমানতে বিদায় লওঁ। পুনৰ লগ পাম মই এনেধৰণৰ কিছু নতুন খবৰে। আপোনালোকে য'ত যেনেকৈ পাৰে, আপোনালোকে সামাজিক মাধ্যমতে হওক বা যেনেকৈ পাৰে, আপোনালোকেও কিন্তু জুবিন গাৰ্গৰ ন্যায় পক্ষত মাত মাতিবৰ কাৰণে একেবাৰে নাপাহৰিব। জয় জুবিন দা, ধন্যবাদ।